উৎসৱৰ আজি চতুৰ্থ তথা অন্তিম দিন উপলক্ষে বৰপেটাবাসীয়ে আজি পালন কৰিছে হুৱেৰী আৰু হুৱেৰীৰ বাবে এতিয়া দেখিবলৈ পোৱা গৈছে ভক্তৰ অগণন ভিৰ লোকে লোকাৰণ্য হৈ পৰিছে বৰপেটা সত্ৰ আমি সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল হাজৰিকাৰ সৈতে প্ৰাঞ্জল পুনৰ আহিছো আপোনাৰ ওচৰলৈ হয় আমি দেখুৱাই আছো আপোনালোকক কেনে ধৰণে ইয়াত ভক্তৰ ভিৰ হৈছে আৰু কলিয়া গোসাইক ইতিমধ্যে ঘনুচাৰ গৃহৰ পৰা অনাৰ পাছত বাহ ভাঙি প্ৰদক্ষিণ কৰি থকা হৈছে কলিয়া গোসাইক লৈ বৰ্তমান 7 পাক প্ৰদক্ষিণ কৰিব ভক্তসকলে আৰু তাৰ পাছতেই কলিয়া গোসাইক পুনৰ কীৰ্তন ঘৰত প্ৰতিষ্ঠা কৰা হ'ব আৰু এই সকল লোকে হোলী গীতো গাই আছে ইফালে ভক্তসকলক দেখিবলৈ পাইছো আমি ভক্তসকলে প্ৰদক্ষিণো কৰি আছে ঠায়ে ঠায়ে সমবেত হৈ একাংশই হোলী গীত গাই আছে একাংশই প্ৰদক্ষিণ কৰি আছে আৰু নিৰঞ্জন স্বাভাৱিকতে এয়া হৈছে কৃষ্ণৰ বন্দনা ভগৱান কৃষ্ণৰ আশীৰ্বাদ সকলোৱে পাওক সেইটোৱে সকলোৰে কামনা আৰু অনাবিল শক্তি অনাবিল আনন্দ ইয়াত অনুভৱ কৰা হৈছে নিশ্চয়কৈ এই যে হোলী গীত বা দৌলৰ গীত সেই গোটেইখিনি কৃষ্ণ প্ৰেম আচলতে কৃষ্ণ বন্দনা প্ৰতিটো হোলী গীতে কৃষ্ণ বন্দনা বুলি ক'ব লাগিব এই মুহূৰ্তত হোলী গীতৰ ৰোল উঠিছে আৰু সমান্তৰালভাৱে গোসাই কীৰ্তন ঘৰৰ চাৰিওপাশে ঘূৰি আছে আৰু এনেধৰণে লোকসকল সমবেত হৈ এতিয়া হোলী গীতত মতলীয়া হৈছে আমি হোলী গীতৰ পাৰিলে কিছু দৃশ্য দেখুৱাওঁ আমি হোলী গীত আগবঢ়াব বিচাৰিছো আৰু হোলী গীত য'ত পৰিৱেশন হৈ আছে সেই স্থানলৈ আমি যাব বিচাৰিছো এয়া ভক্তসকলৰ হোলী গীত আৰু সেই হোলী গীতৰ আপোনালোকে সুৰ শুনিবলৈ পাইছে হোলী গীত শুনিবলৈ পাইছে আগবঢ়াইছো দ্বিতীয় বৈকুণ্ঠ পুৰীলৈ পৰিণত হৈছে এতিয়া বৰপেটা সত্ৰ আৰু বৰপেটা সত্ৰৰ এয়া নান্দনিক দৃশ্য অনাবিল শক্তি অনাবিল আনন্দ ইয়াত আমি পাইছো সঁচাকৈ আনন্দ অনুভৱ হৈছে সঁচাকৈ শক্তি অনুভৱ হৈছে আপোনালোকৰ শক্তি কইলা বাবাৰ শক্তি বহুত শক্তি দেউ কইলা বাবাৰ শক্তি বহুত শক্তি আৰু কইলা বাবাৰ শক্তি অনুভৱ কৰিছে আমি আকৌ এবাৰ আৰম্ভ কৰাব বিচাৰিছো আকৌ এবাৰ
বাবা কি জয় ধ্বনি এয়া আৰু এনেধৰণে প্ৰদক্ষিণ চলি আছে হোলী গীত শুনি আছো আমি প্ৰদক্ষিণো চলি আছে হোলী গীতো চলি আছে সব সমানে চলি আছে আৰু এই আনন্দ ব্যাপক উৎসাহ আৰু এই উৎসাহ এই শক্তিৰে সকলো উজ্জীৱিত হৈ পৰিছে এই শক্তি প্ৰাণৱন্ত কৰিব পৰা শক্তি আৰু এয়া হৈছে কলীয়া গোসাঁইৰ শক্তি শ্ৰীকৃষ্ণৰ বন্দনা আৰু এই শ্ৰীকৃষ্ণৰ বন্দনাৰ জৰিয়তে সকলোৰে মাজত সম্প্ৰীতি সকলোৰে মাজত এনাজৰি কটকটীয়া কৰাৰ চেষ্টা চলোৱা হৈছে এই শ্ৰীকৃষ্ণৰ বন্দনাই অনাবিল শক্তি দিছে আমাক নহয়নে হয় হয় আমাৰ শ্ৰীকৃষ্ণই আমাক শক্তি দিছে আমি আমাৰ শ্ৰীকৃষ্ণৰ বন্দনাতে আমি মোহিত হৈ আছো মন প্ৰাণ সমৰ্পিত কৰিছো আমাৰ এই দেউল আমাৰ বৰপেটাৰ মান আমাৰ সন্মান আমাৰ গৌৰৱ
কলিয়া বাবা কি জয়ধ্বনি, কলিয়া বাবা কি জয়ধ্বনি এনেধৰণে শুনিবলৈ পোৱা গৈছে। এয়াই হৈছে বৰপেটা সত্ৰৰ ঐতিহ্য, বৰপেটা সত্ৰৰ পৰম্পৰা আৰু এনেধৰণে শক্তিশালী ৰূপত বৰপেটা সত্ৰৰ এই আনন্দ উৎসাহ আমি দেখিবলৈ পাইছো। সঁচাকৈ অভিভূত হৈ পৰিছো আমি। আকৌ এবাৰ ক'ব লাগে কলিয়া বাবা কি জয়, কলিয়া বাবা কি জয়, কলিয়া বাবা কি জয় জয়। ধন্যবাদ, সুন্দৰ।
ধন্যবাদ ধন্যবাদ আৰু এনেধৰণে সকলোৱে হোলীৰ আনন্দত মতলীয়া হৈ পৰিছে আৰু ভগৱানৰ আশীৰ্বাদ এয়া এই ভগৱানৰ আশীৰ্বাদ গ্ৰহণ কৰি সকলোৱে এনেধৰণে উৎসাহেৰে হোলী গীত গাইছে আনন্দ কৰিছে ভক্তিৰ ৰসত সকলো বুৰি গৈছে আৰু এই ভক্তিৰ ৰস সঁচাকৈ বৰ বেলেগ ভক্তিৰ ৰস এয়া ভাল লাগিছে হয় 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 কেনেকুৱা লাগিছে ধুনীয়া লাগিছে আপুনি বৰ ধুনীয়া হোলী গীত গালে ধুনীয়া আমাৰ এই মুহূৰ্তত আমাৰ বৰপেটাৰ মানুহৰ মাজত আৱেগিক আহি উঠে আমাৰ গোসাঁই দুখী থাকে গোটেই বৰ্তমান আমি এটা হোলী গীত গাম হয় আনন্দ দিয়া হে কৈলা বাবা আনন্দ দূৰ কৰি আনন্দ দিয়া হে কৈলা বাবা আৰু সেই কৈলা বাবাই আনন্দ দিছে আজি সেই আনন্দৰে আমি প্ৰস্ফুটিত ৰূপ দেখিবলৈ পাইছো এয়াই হৈছে বৰপেটা সত্ৰৰ আমাৰ পৰম্পৰা বৰপেটা সত্ৰৰ শক্তিশালী পৰম্পৰা আৰু বৰ্তমান এনেধৰণে কলীয়া গোসাঁইক প্ৰদক্ষিণ কৰি থকা হৈছে 7 পাক প্ৰদক্ষিণ কৰাৰ অন্তত কলীয়া গোসাঁইক ভিতৰত প্ৰৱেশ কৰোৱা হ'ব আৰু বৰপেটা সত্ৰৰ পৰা এয়া আমি বিশেষ সম্প্ৰচাৰ আগবঢ়াইছো হয় এয়া দেখিবলৈ পোৱা গৈছে এনেদৰে বৰপেটা সত্ৰত লোকাৰণ্য হৈ পৰিছে আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছোঁ পুৱাৰে পৰা আবিৰৰ ৰঙত উতিবাঢ়ি গৈছে বৰপেটাবাসী আৰু বহুত ঠাইৰ পৰা এনেদৰে ভিৰ কৰা দেখিবলৈ পোৱা হৈছে ইজনে সিজনৰ গাত ফাকু লগাইছে হোলী গীতেৰে মুখৰিত হৈ পৰিছে বৰপেটা সত্ৰৰ আকাশপতা বৰপেটা সত্ৰৰ যি ফল্গু উৎসৱ এক অনন্য বৈশিষ্ট্য আছে আৰু সেই বিষয়ে আমি দেখাই আছোঁ আজি দৌল উৎসৱৰ অন্তিম দিন অৰ্থাৎ কুৱেৰী আৰু তাৰ বাবে দেখিবলৈ পোৱা গৈছে অগণন লোকৰ ভিৰ কুৱেৰী উপলক্ষে জনসমুদ্ৰত পৰিণত হৈছে বৰপেটা হোলী গীতেৰে ৰজন জনাই উঠিছে বৰপেটা সত্ৰৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকেও কুঁৱৰীৰ দিনটোত ভিৰ কৰিছে বৰপেটা সত্ৰত প্ৰাঞ্জল আপুনি দেখাই আছে আমাক নন ষ্টপ দেখাই আছে কি প্ৰতি মুহূৰ্তত কি হৈ আছে হোলী গীতেৰে ৰজন জনাই উঠিছে বৰপেটা সত্ৰৰ আকাশবতা আৰু ভাল লাগিছে যিসকলে তাত বহু লোকাৰণ্য হৈ পৰিছে কিন্তু যিসকলে উপস্থিত হ'ব পৰা নাই এই মুহূৰ্তখিনি সাক্ষী হ'ব পৰা নাই আপুনি নন ষ্টপ দেখাই আছে প্ৰতিটো মুহূৰ্তত খবৰ দি আছে আৰু বৰপেটা সত্ৰৰ যি ফল্গু উৎসৱ অন্যান্য বৈশিষ্ট্য আছে এক স্বকীয় বৈশিষ্ট্যৰে ভৰা যি বিষয়ে আপুনি জনাই আছে আমি আকৌ আপোনাৰ ওচৰলৈ গৈছোঁ সংযুক্ত হৈছোঁ আপোনাৰ সৈতে আমি আকৌ চাব বিচাৰিছোঁ বৰ্তমান সময়ত হোলী গীত আমি শুনি আছোঁ আৰু যিদৰে আপুনি কৈছে ইতিমধ্যে গোসাঁইক প্ৰৱেশ কৰোৱা হৈছে আৰু কি আছে আৰু মানে প্ৰিয়ংকা এতিয়া গোসাঁইক প্ৰদক্ষিণ কৰোৱা হৈছে আৰু প্ৰদক্ষিণ কৰোৱাৰ অন্তত গোসাঁইক ভিতৰত পুনৰ স্থাপন কৰা হ'ব তাৰ পাছত আজিৰ এই কুৱেৰী উৎসৱৰ অন্ত পৰিব মানে বৰপেটা কীৰ্তনঘৰৰ যি কুৱেৰী বা এই যি 4 দিনীয়া কাৰ্যসূচী সেই কাৰ্যসূচীৰ অন্ত পৰিবলৈ আৰু বৰ বেছি সময় নাই আৰু ভিৰ বাঢ়িছে হোলী গীতৰ আমি লহৰ শুনিছোঁ হোলী গীত ধাৰাবাহিকভাৱে পৰিৱেশন কৰি থকা হৈছে আৰু হোলী গীতৰ মাজলৈ আমি আপোনালোকক লৈ যাম আপোনালোকে স্থানীয় লোকৰ উৎসাহ উদ্দীপনা সঁচাই দেশত ল'বলগীয়া আমি আনন্দত মতলীয়া হৈ আহিছোঁ আজি আমাৰ বৰপেটাৰ প্ৰাণৰ উৎসৱ হোলী আমি 3-4 দিন ৰখি থাকোঁ এই দিনটোৰ কাৰণে আমাৰ আজি আনন্দত মতলীয়া বৰপেটাবাসীৰ প্ৰাণৰ উৎসৱ এই হোলী আমি এই দিনটোৰ কাৰণে ৰখি থাকোঁ ক'ৰ পৰা আহিছে আপুনি গোৱালপাৰাৰ পৰা আহিছে কেনেকুৱা লাগিছে ইয়াত বহুত ধুনীয়া লাগিছে ইয়াত যিসকল লোক আহিছে প্ৰত্যেকৰে খুব ভাল লাগিছে খুব আনন্দ উপভোগ কৰিছে আৰু এই আনন্দৰ বৰ্ণনা নাই এই আনন্দ অনাবিল আনন্দ ইয়াৰ কোনো বৰ্ণনা নাই পুনৰ হোলী গীত শুনিব বিচাৰিছোঁ
সমীৰণ গোপাল গোবিন্দ গোপাল গোবিন্দ নারায়ণ গোপাল গোবিন্দ ময়নাথৰ নাথ তুমি নাৰায়ণ হে মই আৰু এইফালে চাওক পুনৰ মই দৃশ্যটো দেখুৱাইছোঁ এইফালে প্ৰদক্ষিণ কৰি থকা হৈছে আৰু প্ৰদক্ষিণ কৰি 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 লৈ যোৱা হৈছে কলীয়া গোসাঁইক এয়া ভক্তসকলৰ উৎসাহ এই উৎসাহ ম্লান পৰি যোৱা নাই পুৱাৰ পৰা 8 বজাৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছোঁ পুৱা 8 বজাৰ পৰা একেই উৎসাহ অলপো তেওঁলোকৰ উদ্যম কমি যোৱা নাই এই উদ্যম এই আনন্দ ভগৱানে দিয়া বুলি তেওঁলোকে বিশ্বাস কৰে আৰু সেই আনন্দৰেই তেওঁলোকে সকলোৰে মাজত ভাল ভাৱ ভাতৃত্ববোধৰ ভাৱ সৃষ্টি কৰিবলৈ চেষ্টা কৰে নিশ্চয়কৈ এই দিনটোলৈ অধীৰ অপেক্ষা কৰি থাকে বৰপেটাবাসীয়ে ধন্যবাদ জনাইছোঁ এই মুহূৰ্তত প্ৰাঞ্জল আপোনাক খবৰ আৰু আছে ঘূৰি আহিম বাতৰিৰ মাজলৈ কিন্তু তাৰ আগতে এটা সৰু বিৰতি